কি খাইছে কি খাইছ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ মই দীপিকা আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি ভিডিঅ'টো আপোনালোকে চাই অকনমান হলেও উপকৃত হ'ব বুলি ভাবো আৰু শেষলৈকে ভিডিঅ'টো চাই যাব দেই এফালে মানুহজনক বিচাৰি বিচাৰি আহি এয়া গাহৰি ফাৰ্ম পালোহি আৰু ফাৰ্মত দেখিছো মানুহজনে এয়া গাহৰি কিটা গা ধুৱাই আছে মানে সিহঁতৰ বহুত গৰম লাগিছে গৰমৰ কাৰণে সিহঁতে মানে চিঞৰি আছে আৰু এফালে মই অহা দেখিছেনে মানে মোবাইলটো উলিয়াবই নোৱাৰো সিহঁতে মানে ফটো উঠিবলৈ কাৰণে একদম ষ্টাইল দিয়ে আৰু এয়া চাওক কিমান ধুনীয়াকৈ ষ্টাইল দিছে আৰু মানুহজনে সিহঁতকেইটা গা ধুৱাই আছে গা ধুৱাই থকাৰ কাৰণে কিমান যে ভাল পাইছে আৰু এটাইটো খাই বৈ ক'বই নোৱাৰা হৈছে মানে আমি মদৰ জুগুলিটো দিওঁ যে মদৰ জুগুলি দিয়াৰ পাছতে সিহঁতে মানে যেটো মানে বেছিকৈ খায় সি মানে তাৰ বেছি নিচা লাগে সেইফালে এইটো দেখিছে নহয় ই মানে আজি দানা বেছিকৈ খালে দানা বেছিকৈ খোৱাৰ কাৰণে তাৰ মানে নিচাটো বেছি সেইকাৰণে সি মানে উঠিবই বিচৰা নাই আৰু মানুহজনে মাৰি মাৰি তাক উঠাই পেলাই গাটো ধুৱাই দিছে আৰু ফাৰ্মখনো চাফা কৰি লৈছে এতিয়া দুইজনে গৈ পেলাই আকৌ চাহ খাবগৈ লাগিব এইফালে ইহঁতক গা ধুবৰ বাবে দেখিছেনে কিমান ধুনীয়াকৈ চিষ্টেম কৰি দিছে পানীটো মানে এনেকৈ আহি থাকে আৰু সিহঁতে ধুনীয়াকৈ গা ধুই থাকে গাহৰি যিহেতু বহুত গৰম লাগে সিহঁতে আৰু এইফালে দেখুৱাই আছোঁ এইফালে গৈ আছোঁ ভিয়নীত সোমাই থকাটোক দেখুৱাবলৈ এইকেইদিন যিহেতু বহুত বৰষুণ পৰি আছে মই অহাই নাই ইয়ালৈ এইটো চাওকচোন ক'ৰ ভিয়নীত সোমাই আছে গৈ এজনী হৈছে মাইকী গাহৰি এজনী আমাৰ ওচৰৰ গাঁও এখনৰ পৰা আনিছিলোঁ আৰু আনোতে মই দেখুৱাইছিলোঁ আপোনালোকক যিসকলে ভিডিঅ' চাইছে তেওঁলোকে গম পায় এইজনী বয়স হৈছে 11 মাহ 11 মাহত যিমানখিনি ডাঙৰ হ'ব লাগিছিলে সিমানখিনি কিন্তু ডাঙৰ হোৱা নাই আৰু এতিয়া মই গাহৰি ফাৰ্মৰ পৰা আহি একদম মানে ডাইৰেক্ট আহিলোঁ আহি পেলাই চাহো খালোঁ লগতে আকৌ মোৰ কাৰণে ভাত কেইটামান ভাজি অকণমান বহাই দিছোঁ আপোনালোকক দেখুৱাইছোঁ এয়া মই লেচেৰি মাহ আলু ভাজিছোঁ আৰু লগতে এয়া ভাত কেইটামান বহাই দিছোঁ মই যে এক্সট্ৰাকৈ থকা গাহৰিজনী দেখুৱাইছিলোঁ সেইজনী আজি বিক্ৰী কৰিম আৰু মানুহ আহিলে গাহৰিজনী নিবলৈ কাৰণে বহুত বেয়া লাগিছে কিন্তু গাহৰিজনী বয়সতকৈ মানে বহুত সৰু হৈ আছে কাৰণ গাহৰিজনী 11 মাহ হ'ল 11 মাহত যিমান ডাঙৰ হ'ব লাগিছিলে সিমান মানে ডাঙৰ হোৱা নাই কাৰণ আমি যেতিয়া আমি মানুহ ঘৰৰ পৰা আনো যিঘৰ মানুহত আছিলে সেই মানুহ ঘৰত থকাই মানে 10 মাহ হৈ গৈছে 10 মাহ হোৱাৰ পাছত আমি লৈ আহিছোঁ আৰু আমি ইয়াত 1.5 মাহো নহ'ল নেকি পোহা তাৰপাছত 10 মাহত যিমান মানে সৰু ঠেহেলা লাগি আছিলে তাতকৈ মানে মই আনাৰ পাছতে যেতিয়া মই পেলু দৰৱ খোৱালোঁ লগতে ভিটামিন আৰু লিভাৰৰ টনিক খোৱালোঁ তাৰপাছতে বহুতখিনি বাঢ়ি আহিলে আৰু ইমান বয়স হোৱাৰ পাছতো ইমানো ডাঙৰ নহয় গতিকে আমি ভাবিলোঁ বেছিয়ে দিওঁ তাৰপাছত আকৌ সৰু পোৱালি এটা লৈ ল'ম বুলি পেলাই ভাবিছোঁ এইটো চাওক মানে ইহঁতে আকৌ চাই ভাবি আছে দেই কিমান কেজি হ'ব কিমান পইচা পাম বুলি পেলাই এয়া নিবলৈ কাৰণে আহি গ'ল আৰু মানুহজনে পইচা লৈ ল'লে তাৰ দুদিনৰ আগতে চাই গ'ল চাই যোৱাৰ পাছতে মানুহজনক আগধন কেইটামান দি থৈ গ'ল তাৰপাছত আজি এইখিনি পইচা দিছে আৰু আপোনালোকে সুধি আছিলে কিমানত বিক্ৰী কৰিছোঁ মই আজি আপোনালোকক কৈ আছোঁ এয়া 15,000 টকাত বিক্ৰী কৰিলোঁ আমি আনিছিলোঁ 8,500 দি পেলাই আৰু 1.5 মাহ নহ'লে নেকি 1.5 মাহ নহ'ল তেনেকুৱাতে আমি বিক্ৰী কৰি দিলোঁ তাৰপাছত পালোঁ 15,000 টকা 15,000 টকাই 2,000 টকা মোৰ খোৱা বোৱা বা ভিটামিন আৰু এনেকৈ কিবা কিবি আনোতে 2,000 টকা মোৰ খৰচ হ'ল আৰু এইখিনি টকা মোৰ লাভ হ'ল কষ্টও কৰিছোঁ যেনিবা গাহৰিটো ডাঙৰ কৰিবৰ কাৰণে আৰু এয়া দেখিছে গোটেইকেইটা মানে কষ্টৰ ধন যিহেতু আৰু নিজেই ইনকাম মানে নিজৰ কষ্টৰ ধন বহুত মনটো ভাল লাগিছে এয়া দেখিছে সেইখিনি আৰু নিজৰ যেতিয়া কষ্টৰ মানে ফল পোৱা যায় নিজৰ মানে কষ্টৰ যেতিয়া কিবা এটা লাই পোৱা যায় বহুত মনটো ভাল লাগে আজি মোৰ মানে মনটো বহুত ভাল এয়া দেখিছে আৰু এইখিনি পইচা মই ইয়াৰে আকৌ এটা গাহৰি পোৱালি আনিবলৈ কাৰণে মই আশা থৈ দিম আৰু গাহৰি পোৱালি আনিবলৈ কাৰণে 6,000 টকা মই থৈ দিম আৰু যিখিনি বাকী বাচিছে লাভ হৈছে মানে সেইখিনি পইচাই মই এই ঘৰৰ কামৰ কাৰণে কিবা এটা বস্তু আনিম আৰু কি আনিম আপোনালোকক লাষ্টত বাৰু জনাম এয়া দেখিছে আৰু বৰষুণ পৰি আছে গতিকে মেখেলা চেখেলা ইয়াতে সেইবিলাক বাৰু ইগন'ৰ কৰক ইয়াত দেখিছে এতিয়া ঘৰৰ কাম চলি আছে যিহেতু ইয়াতে লগাবলৈ কাৰণে কিবা এটা বস্তু আনিব লাগিব মানুহজনক ইতিমধ্যে কৈছে কিবা এটা আনিব লাগিব বুলি আৰু কি আনো আপোনালোকক দেখুৱাই থাকিম বাৰু আৰু কি লগাওঁ এই পইচাটোৱে দেখুৱাম আপোনালোকক ঠিক আজি ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব